নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। সাপ যদি ঘৰৰ ভিতৰলৈ সোমায় তেনে কি হয়? সাপ যদি ঘৰৰ ভিতৰলৈ সোমায় বা ঘৰৰ ভিতৰত সাপ ওলায় তেনে কিছুমান ভয়ংকৰ সংকেত আহে আৰু কিছুমান এনে শুভ সংকেত আহে সাপৰ ৰং অনুসৰি। যদি সেই সংকেত পাই আপুনি এটা কাম কৰিব পাৰে মহাদেৱৰ কৃপাত, তেনে আপোনাৰ ভাগ্যত ধন টকা পইচাৰ যোগ আহিব। সাপৰ ৰং অনুসৰি কিছুমান সাপ ঘৰৰ ভিতৰলৈ সোমালে অতি শুভ সংকেত আহে আৰু সাপৰ ৰং অনুসৰি কিছুমান সাপ ঘৰৰ ভিতৰলৈ সোমালে ভয়ংকৰ বিপদৰ আগজাননী আহে। বিশেষকৈ ৰাতি যদি ঘৰৰ ভিতৰলৈ সাপ সোমাই কিবা বস্তুত মেৰ খাই থাকে তেনে আগন্তুক দিনত ঘৰখনৰ বাবে কিছুমান ডাঙৰ বিপদ বিঘিনিৰ সন্মুখীন হোৱাৰ সম্ভাৱনাই বেছি হয়। কিছুমান সাপ ঘৰৰ ভিতৰত সোমোৱাৰ পিছত যদি প্ৰতিকাৰ কৰা নহয় তেনে কালসৰ্পৰ দোষ হৈ মৃত্যু ভয় পৰ্যন্তও হ'ব পাৰে। বহু মানুহে এই কথা অন্ধবিশ্বাসত ল'ব পাৰে, কিন্তু এয়া একেবাৰে সঁচা, এয়া একেবাৰে সম্ভৱ। দিন বাৰ সময় অনুসৰি সাপৰ গাৰ বৰণৰ ওপৰত ভিত্তি কৰি কি সাপ সোমালে শুভ হয় বা কি সাপ সোমালে অশুভ হয় সেই কথা জানিব পৰা হয়। সাপ হৈছে স্বয়ং মহাদেৱৰ ভক্ত, সাপ মহাদেৱৰ প্ৰিয় আৰু শ্ৰীহৰি বিষ্ণুৰো প্ৰিয়। শাস্ত্ৰ অনুসৰি সাপৰ ৰজা বাসুকীৰ জ্যেষ্ঠ ভাতৃ চেৰনাগ হৈছে শ্ৰীহৰি বিষ্ণুৰ শয্যা আৰু মহাদেৱৰ ডিঙিত থকা সাপটোৱেই হৈছে বাসুকীৰ ৰূপ। গতিকে সাপ ঘৰৰ ভিতৰলৈ সোমোৱাৰ বহু কাৰণ আছে বুলি শাস্ত্ৰত উল্লেখ আছে। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম সাপ ঘৰৰ ভিতৰলৈ সোমালে কি হয়, কোন সময়ত কি ৰঙৰ সাপ ঘৰলৈ আহিলে কি কি শুভ সংকেত আহে আৰু কি ৰঙৰ সাপ ঘৰৰ ভিতৰত সোমালে কেনেধৰণৰ অশুভ সংকেত আহে। কি বস্তু ঘৰৰ ভিতৰত ৰাখিব পাৰিলে ঘৰলৈ সাপ কেতিয়াও নাহে। গাঁৱলীয়া কি উপায় কৰিব পাৰিলে ঘৰলৈ সোমোৱা সাপ নিজে নিজে ওলাই যায়। কি কি বাৰত সাপ সোমালে কেনেধৰণৰ প্ৰতিকাৰ কৰিলে ঘৰখনৰ উন্নতিত সহায় হয়। গতিকে আজিৰ ভিডিঅ'টো প্ৰতিখন ঘৰৰ বাবেই অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। সেয়েহে আপুনি যদি এজন মহাদেৱৰ ভক্ত বা আপোনাৰ ঘৰলৈ যদি এদিন হ'লেও সাপ সোমাইছে তেনে আজিৰ ভিডিঅ'টো আধাতে এৰি যোৱাৰ কথা কেতিয়াও নাভাবিব। আজিৰ ভিডিঅ'টো যদি সম্পূৰ্ণকৈ চাব পাৰে তেনে নিশ্চিতভাৱে উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত দেৱাদিদেৱ মহাদেৱক ভক্তি কৰি ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। আপুনি মানক বা নামানক সকলো মানুহৰ ঘৰলৈ সাপ নোসোমায়। যেতিয়া সাপ ঘৰৰ ভিতৰলৈ সোমাব তেতিয়া নিশ্চয় জানিব আপোনাৰ ঘৰৰ বাবে হয় ভাল কিবা এটা হ'বলৈ গৈ আছে, নহয় আপোনাৰ ঘৰৰ বাবে ভয়ংকৰ বিপদ বিঘিনিৰ আগজাননী আহি গৈছে। একেটা সাপকে যদি এটা সপ্তাহত ৩-৪ বাৰ আপোনাৰ ঘৰৰ ভিতৰত সোমাইছে বা সোমাবলৈ চেষ্টা কৰিছে তেনে জানিব আপোনাৰ ঘৰত কোনো সদস্যৰ কপালত কালসৰ্পৰ যোগ আহি গৈছে। তেনে ক্ষেত্ৰত খুব সোনকালে প্ৰতিকাৰ নকৰিলে ডাঙৰ বিপদৰ সন্মুখীন হোৱাৰ সম্ভাৱনাই বেছি হয়। শাস্ত্ৰ অনুসৰি যদি শনি আৰু মংগলবাৰৰ বাদে কেনেবাকৈ ঘৰৰ ভিতৰলৈ ক'লা ৰঙৰ সাপ সোমায় তেনে সেয়া একেবাৰে শুভ লক্ষণ। সোমবাৰে যদি ক'লা ৰঙৰ সাপ ঘৰৰ ভিতৰলৈ সোমাই আহে বা ঘৰৰ ভিতৰত দেখা পায় তেনে জানিব মহাদেৱৰ বিশেষ কৃপা আছে আপোনাৰ ঘৰত। আপোনাৰ ঘৰত যোগাত্মক শক্তিৰ প্ৰভাৱ বেছি আছে। শনি আৰু মংগলবাৰৰ বাদে ঘৰত ক'লা সাপ সোমালে আপোনাৰ ঘৰত ধন সম্পদৰ যোগ আহিব। হঠাৎ ধন প্ৰাপ্তি হ'ব পাৰে, নাইবা আপোনাৰ ঘৰত ডাঙৰ কোনো ভাল কাম হ'বলৈ গৈ আছে। যদি আপোনাৰ ঘৰত সন্ধিয়াৰ সময়ত মুগা ৰঙৰ সাপ সোমায় তেনে ঘৰখনৰ বাবে ভয়াৱহ বিপদ অহাৰ আগজাননী আহি গৈছে। সন্ধিয়াৰ সময়ত অৰ্থাৎ আন্ধাৰ হোৱাৰ 1-1.5 ঘণ্টাৰ ভিতৰত যদি ঘৰলৈ মুগা ৰঙৰ সাপ সোমাই আহে বা ঘৰৰ মাটিৰ ওপৰত কিবা বস্তুত মেৰ খাই থাকে তেনে সেয়া অধিক বিপদৰ আগজাননী হিচাপে মনা হয়। তেতিয়া নিশ্চিতভাৱে ঘৰৰ সদস্যসকল সাৱধান হ'ব লাগিব। ই হৈছে কালসৰ্পৰ যুগৰ আগজাননী। আপোনাৰ ঘৰখনৰ বাবে বা ঘৰখনৰ কোনো সদস্যৰ বাবে ভয়ানক বিপদ আহিব পাৰে। এনে হ'লে দিন বাৰৰ কথা নাথাকে, যিকোনো বাৰতেই যদি আপুনি সন্ধিয়া আপোনাৰ ঘৰৰ ভিতৰত মাটিৰ ওপৰত কিবা বস্তুত পকাই থকা অৰ্থাৎ পাক খাই থকা সাপ দেখে, মুগা ৰঙৰ সাপ, তেনে আপোনাৰ ঘৰখনৰ বাবে অতি সাৱধান হ'বৰ হ'ল আৰু ঘৰখনৰ সদস্যসকলক সাৱধান কৰি দিব লাগে। যাৰ ঘৰত এনে হয় খুব সোনকালেই প্ৰতিকাৰ কৰিব লাগে।
ইয়াৰ প্ৰতিকাৰ হৈছে শিৱ মন্দিৰত মহাদেৱৰ চৰণত শৰণাপন্ন হৈ বন্তি খৰচা দি ধাতুৰ সাপ বা সৰ্প দান কৰিব লাগে। এয়া কোনো অন্ধবিশ্বাস নহয়, নহ'লে মৃত্যু ভয় পৰ্যন্তও হ'ব পাৰে। পাৰিবাৰিক কণ্ডল হৈ ডাঙৰ সংঘাতৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে এই কাৰ্যৰ জৰিয়তে। যদি শনি আৰু মংগলবাৰৰ বাদে ঘৰৰ ভিতৰত ক'লা বগা বা অন্য ৰঙীন সৰ্প বা সাপ দেখা পাই ঘৰৰ ভিতৰত আপুনি দেখে বা ঘৰলৈ সোমাই আহে, তেনে সেয়া অশুভ লক্ষণ নহয়। ইয়াৰ দ্বাৰা আপোনাৰ বন্ধ হৈ থকা ভাগ্যৰ দুৱাৰ মুকলি হোৱাৰ সংকেত আহে। দিনৰ ভাগত ৰঙীন সাপ সোমালে আগন্তুক দিনত বন্ধ হৈ থকা কামৰ চলন্ত হোৱাৰ সংকেত আহে। যদি কেনেবাকৈ ক'লা জুৰীয়া সাপ ঘৰৰ ভিতৰলৈ সোমাই আহে বা ঘৰৰ ভিতৰত দেখা পায়, সেয়া কিন্তু অশুভ লক্ষণ নহয়, সেয়া একেবাৰে শুভ লক্ষণ হয় ঘৰখনৰ বাবে। জুৰীয়া ক'লা সাপ জোৰ পাতি ঘৰৰ ভিতৰত সোমালে ঘৰৰ দম্পতীৰ মহাসুখ হয়। খুব সোনকালে সন্তান সম্ভৱা হয় আৰু সেই সন্তানে জগত জয় কৰিব পাৰে। কিন্তু ঘৰৰ ভিতৰত যেতিয়া জুৰীয়া সাপ দেখি সেই সাপ মৰা হয়, সেইখন ঘৰৰ বাবে সাংঘাতিক বেয়া দিনৰ সূচনা হয়। পতি পত্নীৰ বিচ্ছেদৰ আশংকা আহে, সতি সন্তানৰ বিপদ হোৱাৰ ভয় হয়। কালসৰ্পৰ দোষ হৈ যি সেই সাপ মাৰিব, তেওঁৰ দুৰ্ঘটনা মৃত্যু ভয় পৰ্যন্তও হ'ব পাৰে। শনি আৰু মংগলবাৰে যদি আপোনাৰ ঘৰত সাপ সোমায়, তেনে ঘৰখনৰ বাবে সৰু ডাঙৰ বিপদ আহি থাকিব পাৰে। যদি শনি আৰু মংগলবাৰে ক'লা সাপ ঘৰৰ ভিতৰত প্ৰৱেশ কৰে, তেনে আপোনাৰ শত্ৰু বহাৰ সম্ভাৱনা আহিব। কোনো শত্ৰুৰ দ্বাৰা আপুনি কষ্ট পাব পাৰে। অপশক্তিৰ প্ৰভাৱ আপোনাৰ ঘৰৰ ওপৰত পৰিব। শত্ৰুৱে তন্ত্ৰ মন্ত্ৰ বা ক'লা যাদু কৰিব পাৰে। ক'লা ৰঙৰ সাপ শনি আৰু মংগলবাৰে ঘৰৰ ভিতৰত সোমোৱাটো অশুভ বুলি ধৰা হয়। শনি মংগলবাৰে ঘৰৰ ভিতৰলৈ ক'লা সাপ সোমালে শনি ৰাহু কেতুৰ অশুভ প্ৰভাৱ পৰে বুলি বিশ্বাস কৰা হয়। জ্যোতিষশাস্ত্ৰৰ মতে এনে লক্ষণ দেখিলে শনি ৰাহু কেতুৰ অশুভ প্ৰভাৱ পৰে। কৰ্মত বাধা, ৰোগ ব্যাধিৰ আশংকা আহে। শনি আৰু মংগলবাৰে যদি ৰঙীন সাপ আপোনাৰ ঘৰৰ ভিতৰলৈ সোমাই আহে বা ঘৰৰ ভিতৰত দেখা পায়, সৰুৱেই হওক বা ডাঙৰেই হওক, 2-3টা ৰং থকা সাপ সোমায়, তেনে সন্তানৰ ক্ষেত্ৰত বেয়া দিন আহে। এনে হ'লে শিৱ মন্দিৰত ধূপ বন্তি জ্বলাব লাগে। মহাদেৱৰ লিংগত পাৰিলে গাখীৰ দিব লাগে। বহু মানুহে সাপ দেখিলে বা ঘৰৰ ভিতৰত সাপ সোমালে সেই কথাবোৰ ওলাই কৰি চলে বা দেখাৰ লগে লগেই সেই সাপ মাৰি পেলায়। শাস্ত্ৰমতে যদি মৰা হয়, তেনে সেই ব্যক্তিৰ ভাগ্য নষ্ট হয়, সৌভাগ্য কাট খাই যায়। সাপে কেতিয়াও বিনা জগৰত দংশন নকৰে। শাস্ত্ৰমতে কপালত লিখা থাকিলেহে সাপে দংশন কৰে। কিন্তু যিসকলে যধে মধে সাপ মাৰে, তেওঁলোকে আগন্তুক দিনত বহু কষ্টৰ মুখামুখি হ'বলগীয়া হয়। বিশেষকৈ জোৰ পাতি থকা সাপ যিজনে মাৰে, তেওঁ সেই দোষৰ বাবে জীৱনত বহু হেৰুৱাবলগীয়া হয়। তেনে মানুহৰ সতি সন্ততিৰ বিপদ বিঘিনিৰ বেছি হয়। যদি ঘৰৰ ভিতৰত সাপ মৰা হয়, তেনে সেইখন ঘৰত অৰ্থনৈতিক ক্ষেত্ৰত দুৰ্বল হয়। সাপ হৈছে ধন সম্পদৰ ৰক্ষক। সাপক নাগিন বুলিও কোৱা হয়। আপুনি মানক বা নামানক, সৰ্প হৈছে দৈৱ শক্তিযুক্ত প্ৰাণী। যি দুজন ভগৱানক আপুনি মই পূজা প্ৰাৰ্থনা কৰোঁ, সেই ভগৱান শ্ৰীহৰি বিষ্ণু আৰু মহাদেৱৰ সাপ অতিকে প্ৰিয় জীৱ। সেয়েহে শাস্ত্ৰ অনুসৰি যিজনে সাপক অন্যায় কৰে, তেওঁক ভগৱানে দুখ ধৰে। সাপে সময়ে সময়ে নিজৰ মুঠ সলায়। শাস্ত্ৰ অনুসৰি শনি আৰু মংগলবাৰে সাপৰ শক্তি বেছি হয়, সাপৰ বিষ বৃদ্ধি পায় আৰু এই 2টা দিনতে সাপে নিজৰ মুঠ সলায়। এই 2 বাৰত যদি সাপে দংশন কৰে, তেনে কম বিষধৰ সাপে দংশন কৰিলেও এই 2টা দিনত বিষ বেছি হয়। এই 2 বাৰত সাপৰ শৰীৰত বিষক্ৰিয়া হয়। সেয়েহে শনি আৰু মংগলবাৰে সাপে মুঠ সলায়। যদি ঘৰৰ মানুহে নেদেখাকৈ শনি আৰু মংগলবাৰে কোনো লোকৰ ঘৰৰ ভিতৰত সোমাই সাপে মুঠ সলাই যায়, সেই সলাই যোৱা মুঠ তাৰ পাছতে যদি কোনো ব্যক্তিয়ে শনি বা মংগলবাৰে পায়, তেনে সেইজন সাংঘাতিক ভাগ্যশালী হয়। সেই মুঠ কেতিয়াও পেলাই দিব নালাগে। সেই মুঠ পোৱাৰ পাছত জ্বলাই তাৰ যি ছাই ওলায়, সেই ছাইখিনি ঘৰত ভালকৈ ৰাখি থ'ব লাগে। সেই সাপৰ মুঠত মোহিনী গুণ জড়িত হৈ থাকে। সেই সাপৰ মুঠ পোৰা বা জ্বলোৱাৰ পাছত যি ছাই ওলাব, সেই ছাই যদি নিজৰ কপালত এটা ফোট লৈ যিকোনো বিপদজনক কামত যোৱা হয় বা যিকোনো শত্ৰুৰ কাষলৈ যোৱা হয়, তেনে তাত জয় হৈ আহিব পাৰে। কেছ মোকৰ্দমা আৰু শত্ৰুৰ ক্ষেত্ৰত যদি এই বস্তুৰ এটা ফোট লৈ যাব পৰা হয়, তেনে সেই ক্ষেত্ৰত জয় নিশ্চিত হয়। যাৰ ঘৰত শনি মংগলবাৰে সাপে মুঠ সলায়,
আৰু সেই মুঠ সলোৱাৰ পিছতে সেইখন ঘৰত পাই সেই বস্তুটো ভালদৰে ৰাখিব পাৰে, সেইখন ঘৰত কোনো অপশক্তি বা তন্ত্ৰ-মন্ত্ৰ বা ক'লা যাদুৰ প্ৰভাৱে একো ক্ষতি সাধন কৰিব নোৱাৰে। বিশ্বাস অনুসৰি সাপে মুঠ সলোৱা দেখা নাপায়। যদি কোনো লোকে দেখা পায় তেনে মহাভাগ্যৱান ব্যক্তি হয় সেইজন। সেই মুঠ যদি তেওঁ লৈ আনি ভালকৈ ঘৰত ৰাখিব পাৰে তেনে তেওঁ জীৱনত ৰাজভোগ লাভ কৰিব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, সাপ হৈছে দৈব্য শক্তিযুক্ত জীৱ। শাস্ত্ৰ অনুসৰি সাপৰ বিষ যেনেদৰে মাৰাত্মক, ঠিক তেনেদৰে সাপে মানুহৰ জীৱন সলনি কৰিবও পাৰে। সেয়েহে সাপ মৰাৰ পৰা দূৰত থাকিব পৰাটো অতি মংগলজনক হয়। এতিয়া জানোৱা হওক কি উপায় কৰিব পাৰিলে ঘৰৰ ভিতৰলৈ সাপ নোসোমোৱাকৈ ৰাখিব পাৰে বা ঘৰৰ ভিতৰত সোমোৱা সাপ খেদিব পাৰে। নহৰু বা ৰচুনৰ গোন্ধ সাপৰ বাবে অতি অপকাৰী। যদি আপোনাৰ ঘৰত কেতিয়াবা সাপ সোমায় তেনে সেই সাপ মৰাৰ বিপৰীতে যদি কেইফুটামান নহৰু পিচি তাৰ লগত অকণমান সৰিয়হৰ তেল মিহলাই সাপৰ ওচৰলৈ ছটিয়াব বা দলিয়াই দিব পাৰে তেনে সাপে সেই ঠাই এৰি ঘৰৰ পৰা আঁতৰি বাহিৰ হৈ যাব। ইয়াৰ উপৰিও ঘৰৰ চাৰিওফালে যদি কেতিয়াবা নহৰু পিচি তাৰ লগত সৰিয়হৰ তেল মিহলি কৰি সেই বস্তু যদি ঘৰৰ চাৰিওফালে ছটিয়াই থ'ব পাৰে তেনে ঘৰৰ ভিতৰলৈ কেতিয়াও সাপ নাহে। ইয়াৰ উপৰিও নেপলিনৰ ব্যৱহাৰ কৰিও আপুনি সাপ অহাত বাধা দিব পৰা হয়। ঘৰৰ চাৰিওফালে যদি নেপলিন পিচি মাজে মাজে ছটিয়াই থাকিব পৰা হয় তেনে সেই গোন্ধ পালেই সাপ ঘৰৰ কাষলৈ নাহে আৰু ঘৰৰ ভিতৰলৈ নোসোমায়। প্ৰিয় বন্ধু বান্ধৱীসকল, সাপৰ ক্ষেত্ৰত যদি এইসমূহ সাৱধান মানি চলিব পাৰে তেনে কেতিয়াও সাপ ঘৰত নোসোমায় আৰু বিপদত পৰিব লগা নহয়। আশা কৰিছোঁ আজিৰ ভিডিঅ'ৰ জৰিয়তে নিশ্চয় উপকৃত হ'ব পাৰিছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।